নমস্কাৰ জনাইছোঁ। আজি ৰাতিপুৱাতে আপোনালোকক মই চিম্পলি এটা সুখৰ দুখৰ সন্তৰ হিয়াবৰা এখন এটা বাক্য ক'ব বিচাৰিছোঁ। সেই বাক্য হ'ল কি জানা? আজি চা আমাৰ মৰমৰ জুবিন দা আমাৰ সমাজৰ কাৰণে ইমান গীত গাই পৰিৱেশন কৰি টকা সমস্যাতে তেখেতৰ এনেকুৱা দেহাৱন ঘটিছে। তো সেইবোৰ হ'ল মানুহৰ লীলা মায়া। এই মায়াৰ আগত চা মানুহে টকাৰ কাৰণে কি নকৰিবলগীয়া কাম কৰিছে। চা আমাৰ মৰমৰ গীতিকাৰ সুৰকাৰ প্ৰডিউচাৰ জুবিন দাই কি কৰিছিলে সমাজক। তো সেই সমাজক তেখেতে কিবা এটা ভাল কামৰ কাৰণে আদৰ্শ দেখাই গৈছিল। সেই মানুহজনকেই তেখেতৰ লগতেই কাম কৰি থকা মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্ত নিৰ্মমভাৱে ষড়যন্ত্ৰ ৰচনা কৰি তেখেতক মৃত্যুমুখত ঠেলি দিলে। তো সমাজত ইমান লেতেৰা মানুহ আছে ন। এই জীৱনত জীয়াই থকা সময়ত কাকো আপোন মানুহ বুলি ক'বলৈ বাচ্য নাই। কিয়নো জুবিন দাই আমাৰ কাৰণে কি কৰি থৈ যোৱা নাই। অসমেই নহয়, ভাৰতে নহয়, বিশ্বৰ কাৰণে তেখেতে গীত পৰিৱেশন কৰি অভিনয় কৰি মানুহৰ অন্তৰ চুই গৈ দেশ বিদেশত গৈ নানান জাতিৰ গীত পৰিৱেশন কৰি সকলো মানৱ সমাজৰ তেওঁ এটা মহান ঈশ্বৰ হিচাপে পৰিগণিত হৈছিল। সেইজন মানুহ ধুৰন্ধৰ সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তই তাৰে তালিত তাৰে ভাত খাই তাৰে তালিত হাগি দিয়া আৰু তাৰ ঘৰতেই থাকি তাৰ পৰাই 2-1 পইচা ইনকাম কৰি তাকেই মৃত্যুমুখত ঠেলি দিবলগীয়া বাধ্যতা হৈছে। কাৰণ সেইবোৰ কি বুলি ক'লে পইচা। মানুহে পইচাৰ কাৰণে কি কৰিব নোৱাৰে। চাওক এনে মহান এটা ঈশ্বৰৰূপী মানুহ এজনক হত্যা কৰাটো আমিও অসমৰ জনসাধাৰণে নীৰৱ নিষ্ঠুৰভাৱে নাথাকিম। আৰু যি দুজনক এতিয়া গ্ৰেপ্তাৰ কৰা হৈছে সেই দুজনক পুনৰ তত্নকৈ যিবিলাক কি কাৰণে তেখেতে কৰিবলগীয়া বাধ্যতা হ'ল আৰু ভৱিষ্যতে যাতে আৰু এজনক তেনেধৰণে কৰিব নোৱাৰে তাৰে সঠিক ব্যৱস্থা আমাৰ CM ছাৰে কৰি দিব বুলি আহ্বান জনাইছোঁ। দুখৰ বিষয় এই কথাষাৰ ক'বলৈ আমাৰ মনত ভাষা নাই। অসমৰ জনগণে তেখেতক যিমান মৰম কৰে সিমান এতিয়া আমাৰ অন্তৰখন কান্দি আছে। তো সেইকাৰণে অসমবাসী আৰু আমাৰ অসমৰ CM হিমন্ত বিশ্ব শৰ্মা ছাৰকো জনাইছোঁ। তো সেইবিলাক কঠোৰৰ পৰা কঠোৰতম শাস্তি দিয়ক আৰু তেখেতক কাৰাদণ্ড দিয়াতকৈ ফাঁচীৰ অৰ্ডাৰ দিবৰ কাৰণে আমি অসম তথা ভাৰতবৰ্ষৰ হৈ এই দাবী আহ্বান কৰা হৈছে। আৰু
আমাৰ মৰমৰ জুবিনদাৰ মৃত্যু হোৱাৰ পিছতো যাতে এনে এটা নতুন ষড়যন্ত্ৰ ৰচি এনে এজন ছেকেণ্ড টাইমত আৰু এনেকুৱা হ'ব নালাগে আৰু পুনৰাবৃত্তি নহয় তাৰ বাবে মই এই ভিডিঅ'টো বনাইছোঁ। যিবিলাকে জুবিন প্ৰেমী হয় তেতিয়াহ'লে আপোনালোকে মোৰ ভিডিঅ'টো চাই শ্বেয়াৰ কৰি দিব, লাইক কৰি দিব, কমেণ্টত জনাই দিব, হয়নে নহয়।